ইয়াৰ জোখনো কিমান তোমালোকে কিতাপখন উলিয়াবা মই কালি কৈছিলোঁ তোমালোকৰ স্কেল আছে নে হাতত স্কেলডাল লৈ ল'বা যিকোনো স্কেল তোমালোকে হাতত লৈ ল'বা যিকোনোডাল স্কেল তোমালোকে হাতত লৈ ল'বা লগানে স্কেলডাল হাতত কথা এটা সুধিব খুজিছোঁ ৰাজশ্ৰী দাস অনলাইন আছেনে ৰাজশ্ৰী আছো স্যার তুমি ইলেক্টিভ কি ল'বা হিন্দি স্যার হিন্দী আৰু এই তোমালোকৰ দাদাই নে হেৰি হয় জানো তোমালোকৰ এফিডেভিটখন বনালে নাই এইটো কোড এপিডিবিট স্যার কি কলে বুঝি না স্যার মই খুদা নাই তো ঘৰত কেলে মই স্যার কাৰ্বিয়াল মান আছো হয় নি হ'ব এতিয়া তুমি তোমালোকে স্কেলডাল হাতত লৈ লোৱা এতিয়া আমাৰ সাগৰৰ পৃষ্ঠৰ পৰাই আমাৰ বায়ুমণ্ডলৰ জোখটো লোৱা হয় সাগৰৰ পৃষ্ঠৰ পৰাই আমাৰ বায়ুমণ্ডলৰ জোখ লোৱা হয় কাৰণ সাগৰ পৃষ্ঠখন কাৰণ পানীভাগেই সৰকে আৰু সেইকাৰণে সমান হয় সমতল কাৰণে আৰু সেইকাৰণে তোমালোকৰ কি হয় প্ৰত্যেকটো যিকোনো উচ্চতাৰ জোখ সাগৰৰ পৃষ্ঠৰ পৰাই জোখা হয় আৰু সাগৰ পৃষ্ঠতেই বায়ুৰ চাপো তোমালোকৰ জোখ লোৱা হয় বায়ুৰ চাপ জুখিবলৈ বেৰমিটাৰ নামৰ যন্ত্ৰ এটা ব্যৱহাৰ কৰা হয় তোমালোকৰ বেৰমিটাৰ সেই বেৰমিটাৰত কি হয় তোমালোকৰ সাগৰ পৃষ্ঠত বায়ুৰ গড় ইঞ্চিত প্ৰতি ইঞ্চিত বা প্ৰতি বৰ্গ চেণ্টিমিটাৰত বৰ্গ ইঞ্চিত তোমালোকৰ 14.7 পাউণ্ড বা প্ৰতি বৰ্গ চেণ্টিমিটাৰত প্ৰায় 1 কিলোগ্ৰাম তোমালোকৰ পৰে 1 কিলোগ্ৰাম বুলি কোৱাৰ লগে লগে তোমালোকে 1 বৰ্গ চেণ্টিমিটাৰটো ওলাই লোৱা চেণ্টিমিটাৰ তাত 1 বৰ্গ চেণ্টিমিটাৰ তোমালোক ওচৰতে বহীখনত লিখি চোৱা কিমান 1 বৰ্গ কিমানটো জোখ হ'ব 1 বৰ্গ চেণ্টিমিটাৰ কিমান জোখ হ'ব সেইটো তোমালোকে লিখি চোৱা লিখি চাইছানে ধৰি লোৱা ধৰি লোৱা 1 বৰ্গ চেণ্টিমিটাৰত এইডোখৰত তোমালোকে 1 কিলোগ্ৰাম ওজন পৰি আছে তোমালোকৰ হাতৰ যদি তলুৱাডোখৰটো হাতৰ তলুৱাখনটো 1 চেণ্টিমিটাৰ উলিওৱা তাতেই প্ৰতি চেণ্টিমিটাৰত তোমালোকৰ গাত 1 কিলোগ্ৰামকে ওজন পৰি আছে বুলি আমি ধৰিব লাগিব সাগৰ পৃষ্ঠত আৰু যিমানেই ওপৰলৈ গুচি যাওঁ আমি এনেই বায়ু চাপটো কমি আহে কিন্তু আমি এতিয়া সাগৰ পৃষ্ঠতেই বুজিম যে সাগৰ পৃষ্ঠত 1 চেণ্টিমিটাৰত প্ৰতি চেণ্টিমিটাৰত বায়ুৱে 1 কিলোগ্ৰামকৈ আমাৰ গাত হেঁচা প্ৰয়োগ কৰি আছে মানে তোমালোকে যদি কেলকুলেশ্যন কৰোঁ
এটা অনুমান কৰি আমি ক'ব পাৰিম যে প্ৰতি বৰ্গ সেন্টিমিটাৰত আমাৰ গাটো হিচাপত ধৰিলে আমাৰ গাৰ ওপৰত 2 কুইণ্টলৰ পৰা 4 বা 5 কুইণ্টলৰ ওপৰ আমাৰ ওজন পৰি আছে। তোমালোকৰ ইমান ওজন পৰি থাকিব পাৰে, আমি ধৰি লৈছো। সঠিক হিচাপটো আমি কৰা নাই, আমি ধৰি লৈছো। গাৰ যিমানেই তোমালোকৰ আকাৰ বেছি হ'ব ইমানেই ওজনটো বায়ু প্ৰেছাৰ ওজনটো বাঢ়ি যাব। মানে সকলো ফালৰ পৰা আমাক হেঁচা প্ৰয়োগ কৰি আছে। কিন্তু আমি যিহেতু পৃথিৱীত সৰুৰ পৰাই আমি ইয়াত আছো, সেইকাৰণে আমি এই প্ৰেছাৰটো অনুভৱ কৰিব পৰা, আমাৰ চাপটো অনুভৱ কৰিব পৰা নাই। কিন্তু প্ৰেছাৰ পৰি আছে, যথেষ্ট প্ৰেছাৰ আমাৰ ইয়াত পৰি আছে। এতিয়া বায়ু যিটো একক, বায়ু জুখিবলৈ একক, সেই এককটো আমি তোমালোকৰ বেৰ'মিটাৰ পাৰাস্তম্ভত ইঞ্চিত বা চেণ্টিমিটাৰত তোমালোকৰ বুলি ধৰা হয়। বেৰ'মিটাৰ পাৰাস্তম্ভত ইঞ্চি বা চেণ্টিমিটাৰত তোমালোকৰ জোখা হয়। বা বেৰ'মিটাৰৰ পাৰাস্তম্ভত ইঞ্চি বা চেণ্টিমিটাৰত জোখা হয়। কিন্তু আজিকালি বায়ু চাপক মিলিবাৰৰ এককত প্ৰকাশ কৰি দেখুওৱা হয়। মিলিবাৰ এককত প্ৰকাশ কৰিও তোমালোকৰ কি হয় দেখুওৱা হয়। এতিয়া মিলিবাৰ তোমালোকে চিন দি থবা, পেজ নম্বৰ 29ত আছে। পেজ নম্বৰ 29ত আছে ওপৰৰ ফালে যে বায়ুৰ চাপ জোখা এককটো হ'ল মিলিবাৰ। চিন দিবা মিলিবাৰ। আৰু এই জোখটো 15 ডিগ্ৰী চেণ্টিগ্ৰেডত, 15 ডিগ্ৰী চেণ্টিগ্ৰেডৰ উষ্ণতাত বায়ুৰ গড় চাপ 1013.2 মিলিবাৰ বুলি ধৰা হয়। মানে সাগৰ পৃষ্ঠৰ ওচৰত 15 ডিগ্ৰী চেণ্টিগ্ৰেডত উষ্ণতাত বায়ুৰ গড় চাপ 1013.2 মিলিবাৰ বুলি ধৰা হয়। অৰ্থাৎ 1 ইঞ্চি উচ্চতাত পাৰাস্তম্ভৰ চাপৰ মান 33.9 মিলিবাৰ বুলি ধৰা হয়। আৰু এই যিটো বায়ুৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা হয় বেৰ'মিটাৰ, বা আজিকালি তাতকৈ উন্নত এটা আছে যিয়ে অকল দেখুৱাই নহয় তোমালোকৰ লিখিও যায়। সেইটো কোৱা হয় বেৰ'গ্ৰাফ। তোমালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছো। তোমালোকে স্ক্ৰীনখন দেখিছানে? তোমালোকৰ স্ক্ৰীনখন দেখিছানে মোবাইলত? হা? দেখিছো স্যাৰ। দেখাই দিওঁ। তোমালোকৰ এতিয়া আমি দেখিম, আমি চাবলৈ চেষ্টা কৰিম। বেৰ'মিটাৰটোনো কেনেকুৱা? তোমালোকৰ বেৰ'মিটাৰটো এইদৰে হয়, এনেকুৱা হয়। বেৰ'মিটাৰটো এনেদৰে হয়। বেৰ'মিটাৰ, এইটো হ'ল বেৰ'মিটাৰ। বিভিন্ন প্ৰকাৰৰ থাকে। এইটো হ'ল বেৰ'মিটাৰ। এতিয়া পাৰাডাল য'ত থাকিব তাতেই বেৰ'মিটাৰৰ, তাতেই তোমালোক কি কৰা হয়, সেইটোৱে জোখ বুলি ধৰা হয়। চেণ্টিমিটাৰত তোমালোকৰ জোখ হয়। এতিয়া তোমালোকে দেখি আছানে? ইয়াৰ পিছত বেৰ'গ্ৰাফ। এইটো এটা বেৰ'মিটাৰ। ইয়াৰ পিছত এইটো সহায়তো তোমালোকৰ জোখা হয় বেৰ'গ্ৰাফ। বেৰ' হৈ গ'ল। এইটো হ'ল তোমালোকৰ বেৰ'। এইটো তোমালোকৰ বেৰ'গ্ৰাফ। এতিয়া এই যে বায়ুৰ চাপ সদায় একেধৰণৰ হৈ নাথাকে। আমি আগতেও গম পাইছো যে বায়ুৰ চাপ তাৰ কিছুমান কাৰকৰ ভিত্তিত, পৃথিৱীত থকা কিছুমান কাৰকৰ ভিত্তিত সদায় কম বেছি হৈ থাকে। আৰু যিমানেই ওপৰলৈ যাওঁ
সিমানেই বায়ুৰ চাপ কমি যায়, কাৰণ বায়ুৰ ঘনত্ব কমি আহে, বায়ুৰ পৰিমাণ কমি আহে, আৰু বায়ুৰ পৰিমাণ কমিলে বায়ুৰ ঘনত্ব কমি আহে, আৰু বায়ুৰ ঘনত্ব কমিলে বায়ুৰ চাপো কমি যায়। আকৌ পৃথিৱীত তোমালোকৰ কিছুমান কাৰক, যেনে বায়ুৰ উষ্ণতা বাঢ়িলে, বায়ুৰ উষ্ণতা বাঢ়িলে বায়ুৰ চাপ, বায়ুৰ উষ্ণতা বাঢ়িলে বায়ুৰ চাপ কম বেছি হয়। মানে আৰু বায়ুত জলীয় বাষ্পৰ পৰিমাণো তোমালোকৰ আহিলে বায়ুৰ চাপ কম বেছি পৰিমাণে হ'ব পাৰে। এতিয়া তোমালোকৰ এইডোখৰ চিত্ৰ এটা তোমালোকৰ দেখুৱাইছো, তোমালোকে মন কৰিবা। এইকেইটা তোমালোকে ধৰি লোৱা, এইডোখৰত তোমালোকৰ আছে, এইডোখৰত আমি কৰিলো, এই যিখিনি গোল আছে এইখিনি বায়ুৰ কণা, গোল গোল থকা কি বায়ুৰ কণা, আৰু এইডোখৰ সৰু সৰু গোলবোৰ বায়ুৰ কণা। এই বায়ুৰ কণাখিনি কোনটোত বেছি আছে, এইটোত বেছি আছে নে এইটোত বেছি আছে? এই নিৰ্দিষ্ট এটা ঠাইত বায়ুৰ কণাডোখৰ কোনডোখৰত বেছি আছে? এইটোত বেছি আছে। তোমালোকৰ বাওঁফালটোত বেছি আছে নে সোঁফালটোত বেছি আছে? বাওঁফালৰ যিটো বক্স আছে তাত বায়ু কণা বুলি যিখিনি ধৰিছে তাত বেছি আছে নে সোঁফালটোত আছে? দেখি আছা নে তোমালোক? যদি আমি এই গোল গোলবোৰ সৰু সৰু গোল গোলবোৰ বায়ু কণা বুলি ধৰি লওঁ, এতিয়া কোনটোত বায়ু কণা বেছি আছে, কোনটোত বায়ু কণা কম আছে? তাৰ বাওঁফালৰটো বায়ু কণা বেছি আছে। বাওঁফালটোত বায়ু কণা বেছি আছে। এতিয়া নিৰ্দিষ্ট এটা জেগাত যেতিয়া বায়ু কণা বাঢ়ি যাব, আমি তাক কি বঢ়া বুলি ক'ম? বায়ুৰ ঘনত্ব বঢ়াব বুলি ক'ম। বায়ু মানে বায়ু এডোখৰত পৰিমাণ বাঢ়ি গ'ল, এইটো বায়ুৰ ঘনত্ব বাঢ়ে বুলি ক'ম। আৰু যিডোখৰ কমি যাব আমি তাক কি বুলি ক'ম? বায়ু ঘনত্ব কমি যোৱা বুলি ক'ম। বায়ু ঘনত্ব কমি যোৱা বুলি আমি কওঁ। এতিয়া যেতিয়া বায়ু ঘনত্ব বাঢ়ি যাব, এইডোখৰত এতিয়া যদি তোমালোকক মই কাৰোবাৰ এটাক এইডোখৰত সোমোৱাই দিওঁ, এইডোখৰত মানে বাওঁফালটোত সোমোৱাই দিওঁ, তাত তোমালোকৰ বায়ুৰ লগত বেছি খুন্দা খানি খাব, বেছি চেপিবনে যিডোখৰ কম বায়ু আছে তাত বেছিকে চেপিব বা বেছিকে হেঁচা প্ৰয়োগ কৰিব? মোৰ প্ৰশ্নটো হ'ল যে বাওঁফালৰ যিডোখৰত বায়ু কণা বেছিকৈ আছে, বায়ুৰ ঘনত্ব বেছি, তাত তোমালোকৰ ওপৰত বায়ুৰ চাপ বেছিকে পৰিবনে? এই যিডোখৰ কম আছে তাত বায়ুৰ চাপ বেছিকে পৰিব? সোঁফালটোত বেছিকে পৰিব। তোমালোকক যদি কাৰোবাক ভৰাই দিওঁ ইয়াত, কোনডোখৰত বেছিকে চাপ অনুভৱ কৰিবা? সোঁফালটোত কৰিবা নে বাওঁফালটোত কৰিবা? তোমালোকৰ বায়ুৱে কোনটোত বেছিকে চেপি ধৰিব? বাওঁফালটোত, মানে য'ত ঘনত্ব বেছি আছে বায়ুৰ য'ত ঘনত্ব বেছি থাকিব, তাতে আমাৰ বায়ুৰ চাপো বেছি থাকিব। এতিয়া সেই যদি বায়ুখিনি, এই বাওঁফালৰ বায়ুখিনি কিবা কাৰণত আঁতৰি যায়, সোঁফালতো নিচিনা হৈ যায়, বায়ুৰ চাপ নিশ্চয় কমিব, হয়নে? তেতিয়া আমাৰ ওপৰত বায়ুৰ চাপো নপৰে, কম পৰিব, হয়নে? এতিয়া বায়ুৰ চাপৰ ওপৰত তোমালোকৰ কিতাপত যে বায়ুৰ সেই চাপটো বা বায়ুৰ ঘনত্ব বা বায়ুৰ চাপৰ ওপৰত প্ৰভাৱ পেলাবলৈ আমাৰ তিনিটা কাৰক আমি পাওঁ। তোমালোকৰ কিতাপত দুটা কাৰক আছে, তোমালোকে এইটো চাবা 29 নম্বৰ পেজত আছে। বায়ুৰ চাপৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰক আমি তিনিটা পাওঁ। তোমালোকৰ কিতাপত দুটা বুলি আছে, তোমালোকে দুটা বুলিয়ে লিখিবা। আমি দুটা কাৰক হিচাপে এতিয়া আলোচনা কৰিম, আৰু এটা মই লগাই দিম তোমালোকক। সেইটো হ'ল, প্ৰথমটো হ'ল বায়ুৰ উষ্ণতা। বায়ুৰ উষ্ণতা কি পাম? বায়ুৰ উষ্ণতা পাম, হয় নাই? আৰু এটা পাম বায়ুৰ উচ্চতা। বায়ুৰ উষ্ণতা আৰু বায়ুৰ উচ্চতা কি পাম আমি?
দুটা কাৰক পালো বায়ুৰ উষ্ণতা আৰু বায়ুৰ উচ্চতা এতিয়া বায়ু যিমানেই কম হ'ব বায়ুৰ ঘনত্ব সিমানে কমি যাব বায়ু ইটোৰ পৰা ইটো কণা আঁতৰি যাব যাৰ ফলত বায়ুৰ ঘনত্ব কমি যাব আৰু আমাৰ ওপৰত চাপ কমি আহিব মানে বায়ু পৃথিৱীৰ পৰা চাপটো কমি আহিব আৰু যেতিয়া বায়ু ঠাণ্ডা হ'ব ইটো ওচৰলৈ ইটো বেছিকৈ গুচি আহিব এতিয়া তোমালোকৰ এনেকৈ কথা হ'ব যেতিয়া আমাৰ গৰম দিন আহে আমি ওচৰে ইটো ল'ৰা বা ইটো ল'ৰা ছোৱালীয়ে এজনৰ ওচৰত এজনক খুব দূৰে দূৰে বহি থাকো আমি ওচৰলৈ চাপি নাহো হয় নে নহয় গৰম উঠিব কিন্তু ঠাণ্ডা হ'লে ওচৰলৈ আমি চাপি আহোঁ কাৰণ আমাৰ ঠাণ্ডা লাগিছে হয় নে ন তেনেকুৱা বায়ু তেনেকুৱা হয় বায়ু যেতিয়া গৰম হয় বায়ু ইটো কণাই আঁতৰি যায় আৰু বায়ু যেতিয়া ঠাণ্ডা হয় ইটো কণাই ওচৰলৈ চাপি আহে আৰু যেতিয়াই চাপি আহিব বেছিকে থোপ খাব ঘনত্ব বাঢ়িব আৰু তেতিয়া বায়ুৰ চাপো বৃদ্ধি হ'ব আৰু যেতিয়া গৰম হ'ব ইটো কণা আঁতৰি যাব বায়ুৰ তেতিয়া চাপো কমি যাব এতিয়া বায়ুৰ চাপ কমাক আমি নিম্ন চাপ বুলি কওঁ মনত ৰাখিবা বায়ু যিটো চাপ কমে তাক আমি নিম্ন চাপ বুলি কওঁ আৰু বায়ু চাপ বাঢ়িলে তাক আমি বায়ুৰ উচ্চ চাপ বুলি আমি কওঁ তাৰে প্ৰমাণ চাবলৈ আমি এতিয়া বায়ুৰ চাপ কমা আৰু এটা হ'ল যিমানে উচ্চতা বাঢ়ি যাব প্ৰথমতে আমি তাৰ উষ্ণতাটো চাওঁ উষ্ণতাটো চোৱা বায়ুৰ উষ্ণতা বাঢ়িলে বায়ুৰ চাপ বায়ু এইটোৰ পৰা এইটো কমি আঁতৰি যায় বায়ুৰ চাপ কমি যায় বায়ুৰ ঘনত্ব কমি যায় বায়ুৰ চাপো কমি যায় আৰু যেতিয়া ঠাণ্ডা হৈ যায় ইটো বেছিকৈ চাপি আহে তেতিয়া বায়ুৰ চাপ বাঢ়ি যায় বায়ুৰ ঘনত্ব বাঢ়ি যায় বায়ুৰ চাপো বাঢ়ি যায় মনত ৰাখিবা তাৰমানে উষ্ণতা বাঢ়িলে বায়ুৰ চাপ কমে উষ্ণতা কমিলে বায়ুৰ চাপ বাঢ়ে ইয়াৰ পিছত আমি পাওঁ উচ্চতা আমি জানো যে ট্ৰপোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ মেছোস্ফিয়াৰ তাৰ বায়ুৰ তাৰতম্য বেলেগ বেলেগ হয় যিমানে ওপৰলৈকে যাওঁ আমি তাৰ বায়ুৰ তাৰতম্য বেলেগ হয় এতিয়া তোমালোকৰ তিনিটা জেগা দেখুৱাইছো ধৰি লোৱা আমাৰ সাগৰৰ পৃষ্ঠৰ একেবাৰে ওচৰত এডোখৰ সাগৰৰ পৃষ্ঠত একেবাৰে তোমালোকৰ কিমান মিলিবাৰ পাইছো আমি 1008 মিলিবাৰ আমি পাইছো আমি এখন পাহাৰৰ ওপৰত বায়ুৰ চাপ কিন্তু 840 মিলিবাৰহে পাম বা 840 মিলিবাৰহে আমি পাম মানে বায়ুৰ সাগৰ পৃষ্ঠৰ পৰা আমি যিমানেই ওপৰলৈ উঠি যাওঁ সিমানেই বায়ুৰ চাপ কি হৈ যায় বায়ুৰ ঘনত্ব কমি যায় তাৰ ফলত বায়ুৰ চাপো কমি যায় কোনোবা যদি সাগৰৰ পৃষ্ঠৰ একেবাৰে ওচৰত আছে তেওঁলোকে বায়ুৰ চাপ বেছি অনুভৱ কৰিব বায়ুৰ চাপটো বেছি পৰিব তেওঁলোকৰ গাত আৰু কোনোবা যে আকাশৰ ওপৰত আছে বা পাহাৰৰ ওপৰত ক'ৰবাত বাস কৰিছে তাত বায়ুৰ চাপ তেওঁলোকৰ ওপৰত কম পৰিব যিমানেই ওপৰলৈ উঠি যোৱা হয় যিমানে উচ্চতা বাঢ়ি যায় সিমানেই বায়ুৰ চাপ কি হৈ যায় কমি যায় আৰু যিমানেই সাগৰ পৃষ্ঠলৈ ওচৰ চাপি অহা হয় সিমানেই বায়ুৰ চাপ বাঢ়ি আহে গম পাইছানে ইয়াৰ পিছত যেতিয়া বায়ুৰ
জলীয় বাষ্প পৰিমাণ কোনোবা আহিছে আকৌ ভাল নটা এতিয়া বায়ুত যেতিয়া জলীয় বাষ্প বাঢ়ি যায় তেতিয়া বায়ুৰ চাপ কমি যায় আৰু যেতিয়া বায়ুৰ চাপ জলীয় বাষ্পৰ পৰিমাণ কমি যাব তেতিয়া বায়ুৰ চাপ বাঢ়ি যাব সেইটো কেনেকুৱা হয় চোৱা কি হয় আমাৰ জলীয় বাষ্প মানে আমি আৰ্দ্ৰতা বুলি কওঁ এতিয়া বাৰিষা দিনত কি হয় তোমালোকৰ যিহেতু আমাৰ বায়ুমণ্ডলত জলীয় বাষ্পৰ পৰিমাণ বাঢ়ি যায় তেতিয়া বায়ুৰ চাপ কমি যায় মানে বায়ুৰ যিখিনি কণা আছে সেই কণাখিনিৰ ভিতৰত তোমালোকৰ জলীয় বাষ্প সোমাই যায় আৰু জলীয় বাষ্প সোমাই সেই কণাবোৰ জেগা লৈ কাৰণে বায়ুৰ চাপটো তোমালোকৰ কমি যায় আৰু যেতিয়া বায়ুৰ চাপ কমি যাব জলীয় বাষ্প বাঢ়িলে বায়ুৰ চাপ কমি যাব আৰু বায়ুৰ চাপ কমিলে বায়ুৰ চাপ বাঢ়িলে জলীয় বাষ্পৰ পৰিমাণ কমি যাব আৰু এইটো ক'ব পাৰি যে জলীয় বাষ্প বাঢ়িলে বায়ুৰ চাপ কমি যাব আৰু জলীয় বাষ্প কমিলে বায়ুৰ চাপ বাঢ়ি যাব এইখিনি পৰীক্ষাত আহিব তোমালোকে ভালকে নোট কৰি যাবা তেতিয়াহে হ'ব এইখিনি আজি বুধবাৰ নহয় 5 বজালৈ পৰীক্ষা হ'ব এইখিনি পৰীক্ষাত আহিব তোমালোকৰ যে জলীয় বাষ্পৰ পৰিমাণ বাঢ়ি গ'লে বায়ুৰ চাপ কমি যাব আৰু জলীয় বাষ্পৰ পৰিমাণ কমি গ'লে বায়ুৰ চাপ বাঢ়ি যাব জলীয় বাষ্পৰ পৰিমাণ বাঢ়ি গ'লে বায়ুৰ চাপ কমি যাব আৰু জলীয় বাষ্পৰ পৰিমাণ কমি গ'লে বায়ুৰ চাপ বাঢ়ি যাব বুজিছানে জলীয় বাষ্প কমিলে বায়ুৰ চাপ বাঢ়িব জলীয় বাষ্প বাঢ়িলে বায়ুৰ চাপ কমিব উল্টা যেনেকে গৰম হ'লে বায়ুৰ চাপ কমিব ঠাণ্ডা হ'লে বায়ুৰ চাপ বাঢ়িব ওখ হ'লে বায়ুৰ চাপ কমিব সাগৰ পৃষ্ঠত বায়ুৰ চাপ বাঢ়িব এই কথা গোটেইখিনি কথাই তোমালোকৰ কিতাপত লিখি থোৱা কিতাপত ধুনীয়াকে আছে তোমালোকে ভালকে পঢ়ি চাবা এতিয়া তোমালোকক মই এটা প্ৰশ্ন সুধো আমি যিখিনি আলোচনা কৰো তাৰ পৰা তোমালোকক এটা প্ৰশ্ন সুধিব পাৰো এইটো হ'ল যে দিনটোৰ ভিতৰত মই দুটা ঠাইত দুটা সময়ৰ কথা কৈছো দিনটোৰ ভিতৰত সন্ধিয়া আৰু দুপৰীয়া বা ৰাতিপুৱা আৰু দুপৰীয়া দুটা সময় কৈছো ৰাতিপুৱা আৰু দুপৰীয়া কোনটো সময়ত বায়ুৰ চাপ কমি থাকিব বায়ুমণ্ডলৰ চাপ বা বায়ুৰ চাপ কোনটো সময়ত কমিব ৰাতিপুৱা আৰু দুপৰীয়া কোনটো সময়ত বায়ুৰ চাপ কমি থাকিব দুপৰীয়া কিয় কাৰণ এই সময়ত উষ্ণতা বাঢ়ি থাকিব কি বাঢ়ি থাকিব উষ্ণতা বাঢ়ি থাকিব কাৰণ ৰাতিপুৱাটো ঠাণ্ডা হৈ থাকে আৰু দুপৰীয়াটো কি হৈ থাকিব অলপ গৰম হৈ থাকিব সেইকাৰণে দিনটোৰ ভিতৰত ৰাতিপুৱা বায়ুৰ চাপ বাঢ়ি থাকিব আৰু দুপৰীয়া বায়ুৰ চাপ কমি থাকিব হয়নে আকৌ যদি কওঁ দুদিনৰ কথা কওঁ এদিন তোমালোকৰ বৰষুণ দি আছে আনদিনা ৰ'দ দি আছে কোনটো দিনত বায়ুৰ চাপ বাঢ়ি থাকিব এদিন বৰষুণ দি আছে আৰু এদিন ৰ'দ দি আছে কোনটো দিনা বায়ুৰ চাপ
কমি থাকিব ৰ'দ দিয়া ঠিকে আছে আৰু কোনোবা ক'ব নি যে দুটা দিন দিছো এদিন তোমালোকৰ ৰ'দ দি আছে আনদিনা বৰষুণ দি আছে কোনটো দিনা জলীয় বাষ্প কমি তোমালোকৰ বায়ুৰ চাপ কমি থাকিব স্যাৰ ৰ'দ দিয়া দিনা ৰ'দ দিয়া দিনাখন এতিয়া তোমালোকক মই কৈছিল যে যিদিনা তোমালোকৰ বায়ুৰ যদি উষ্ণতা বাঢ়ে তেতিয়া বায়ুমণ্ডলৰ বায়ু চাপ কমে হয় নে নহয় আকৌ জলীয় বাষ্পৰ পৰিমাণ বাঢ়ি থাকিলেও বায়ু চাপ কমি থাকে এতিয়া বৰষুণ দিলে বায়ুত তোমালোকৰ জলীয় বাষ্পৰ পৰিমাণটো থাকিব নে কম থাকিব বেছি থাকিব নে কম থাকিব বেছি থাকিব তাৰমানে দুই দিনেই হয়তো বায়ু চাপ যদি আমি সকলো তোমালোকৰ তাপমাত্ৰা বা সকলো ঠিক থাকে দুই দিনেই তোমালোকৰ বায়ু চাপ কি হৈ থাকিব কমি থাকিব হয় নে নহয় এতিয়া আমি এইখিনি কিয় আলোচনা কৰিছিলো মূল কথা হ'ল সেইটো যে আমি এই বায়ুমণ্ডলৰ যিটো কথা আছে এই কথাখিনি কিয় আলোচনা কৰিছিলো আমাৰ সমাজ বিজ্ঞানটো কিয় আমি এই কথাখিনি আলোচনা কৰিব লগা হৈছে কাৰণ আমি এই কথাখিনি বুজিলেহে আমি ভূগোলৰ বা ভূগোলটো অধ্যয়ন কৰিবলৈ যিখিনি আমাক জ্ঞান লাগে তাৰ অকমান আভাস পাম ভাৰতৰ দুডোখৰ জেগা আছে এডোখৰ থৰ মৰুভূমি আৰু এডোখৰ মেঘালয়ৰ মৌচিনৰাম এডোখৰ থৰ মৰুভূমি আৰু এডোখৰ মৌচিনৰাম এতিয়া সেই দুডোখৰত কোনডোখৰত তোমালোকৰ বায়ু চাপ সদায় কমি থাকিব আৰু কোনটো ঠাইত বায়ু চাপ সদায় বাঢ়ি থাকিব মই দুডোখৰ জেগা দিছো থৰ মৰুভূমি আৰু মেঘালয়ৰ মৌচিনৰাম ৰাজস্থানৰ থৰ মৰুভূমি আৰু মেঘালয়ৰ মৌচিনৰাম কোন দুটা ঠাইত তোমালোকৰ বায়ুৰ চাপ বাঢ়ি থাকিব আৰু কোনটো ঠাইত বায়ুৰ চাপ সদায় কমি থাকিব তুলনামূলকভাৱে থৰ মৰুভূমি সদায় গৰম হ'ব গৰম বুলি ক'লে আকৌ এইটো নহয় যে সদায় গৰম থাকিব তাত দিনত গৰম হ'ব ৰাতি ঠাণ্ডা হ'ব আৰু মেঘালয় মৌচিনৰামত প্ৰায় সময়তে বৰষুণ দি থাকিব কিন্তু জেগাডোখৰ ওখ সাগৰৰ পৃষ্ঠৰ পৰা ওখ প্ৰায় 1 কিলোমিটাৰ ওপৰত থৰ মৰুভূমি প্ৰায় সাগৰ পৃষ্ঠৰ ওচৰতে এতিয়া সেই দুডোখৰ ঠাইত তোমালোকৰ হয়তো বায়ুৰ চাপ তুলনামূলকভাৱে অলপ বেছি কম পৰিমাণত একেই থাকিব হয় নে নহয় আমি সেই যিটো পাৰ্থক্য সেই পাৰ্থক্যটো আমি এই কথাসমূহ দ্বাৰাহে আমি জানিম যে কোনোবা এডোখৰ ভাৰতৰ কোনডোখৰত তোমালোকৰ বায়ুৰ চাপ কমিব তাৰ মানুহসকল কেনেকে থাকিব তাৰ জলবায়ু কেনেকুৱা তাত কি থাকিব এই গোটেইবোৰ আলোচনা কৰিব কিহে কৰিব আমি এই কথাসমূহ আলোচনা কৰিহে আমি গম পাম ইয়াৰ পিছত যিটো আছে তোমালোকৰ সেইটো আছে পৃথিৱীৰ চাপ বলয়সমূহ আজি তোমালোকৰ পৃথিৱীৰ চাপ বলয়সমূহ পৰীক্ষা তোমালোকৰ কুৱেশ্যনসমূহ মই 8 বজালৈকে দিম তাত ইয়াৰ যিখন পঢ়ালো তাৰ প্ৰশ্নৰ উপৰিও
পৃথিৱীৰ বায়ুৰ চাপ বলয় তাৰ প্ৰশ্নও তোমালোকৰ থাকিব তোমালোকে আগতীয়াকৈ পঢ়ি থাকিবা পঢ়ি থবা আমি এইখিনি কাইলৈ যদি ৰাতিপুৱা হওক বা পাছবেলাই হওক আমি আলোচনা কৰিম ঠিক আছে আৰু যদি কিবা তোমালোকৰ বুজি নোপোৱাকৈ আছা মই এই ভিডিঅ' ৰেকৰ্ড কৰি থৈছো এইখিনি তোমালোকৰ ভিডিঅ' আকাৰত দিম ভিডিঅ' আকাৰত দিয়াৰ পিছত তোমালোকৰ তাত ৰিপিট কৰিবা এবাৰ চাই ল'বা কিবা কিবি মিছ কৰিলা তোমালোকে তাৰ ওপৰত ভিত্তি কৰিয়ে মই প্ৰশ্ন দিম ঠিক আছে Okay, sir. Thank you. Thank you, sir.